নমস্কাৰ, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 1905 খ্ৰীষ্টাব্দ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ খ 16 অক্টোবৰ তাৰিখে। 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তাৰ পাছত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল ক'ত? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ খ ঢাকাত। তাৰ পাছত কোনজন ভাইচৰয় শাসনকালত বংগ বিভাজন হৈছিল? কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন গ লৰ্ড নেথানিয়েল। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয় সুধিছে আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন গ বাংলাদেশক। তাৰ পাছত যুগান্তৰ নামৰ সংবাদপত্ৰ সম্পাদনা কৰিছিল। যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল সুধিছে আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন খ ভূপেন্দ্ৰনাথ দত্ত। তাৰ পাছত বংগদেশৰ একত্ৰীকৰণ হৈছিল। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ খ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে বংগদেশত জাতীয়তা শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ 1906 চনৰ 11 মাৰ্চ তাৰিখে। তাৰ পাছত বেংগল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰথম উদ্যোক্তা হ'ল? বেংগল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰথম উদ্যোক্তা হ'ল অপশ্যন ক আচাৰ্য প্ৰফুল্ল ৰায়। তাৰ পাছত বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ খ নীলৰতন সৰকাৰ। নীলৰতন সৰকাৰ আছিল বংগলক্ষ্মী কটন মিলৰ উদ্যোগপতি। তাৰ পাছত তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল? অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ক 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। ঢাকা ৰাজধানী হিচাপে প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল কিমান? জনসংখ্যা আছিল বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন গ 3,10,00,000। বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক অপশ্যন 4টাৰ ভিতৰত বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ঘ ঋষি অৰবিন্দ ঘোষ। তাৰ পাছত কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল? কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল সুধিছে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল। তাৰ পাছত স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায়চৌধুৰী গ্ৰন্থখন হ'ল? প্ৰমথনাথ ৰায়চৌধুৰী অপশ্যন 4টাৰ কোনটো গ্ৰন্থ লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক জয় সংগীত লিখিছিল।